নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আসাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি আসাম পুলিচৰ লিখিত পৰীক্ষাৰ বাবে প্ৰয়োজনীয় হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব। আৰু আপোনালোকে কিমানটা প্ৰশ্ন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ প্ৰথম কুৱেশ্যনটো সুধিছে যে বড়ো সাহিত্য সভা কেতিয়া গঠন কৰা হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1952 চনত। নেক্সট কুৱেশ্যনটো সুধিছে ভৱেন্দ্ৰনাথ শইকীয়াই সাহিত্য একাডেমী বঁটা লাভ কৰা পুথিখনৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শৃংখল। ভৱেন্দ্ৰনাথ শইকীয়াই সাহিত্য একাডেমী বঁটা লাভ কৰা পুথিখনৰ নাম হৈছে শৃংখল। নেক্সট কুৱেশ্যনটো সুধিছে সেন বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নীলধ্বজ। সেন বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম আছিল নীলধ্বজ। নেক্সট কুৱেশ্যনটো সুধিছে মানৰ দ্বিতীয় আক্ৰমণ কোন চনত হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1819 চনত। মানৰ দ্বিতীয় আক্ৰমণ 1819 চনত সংঘটিত হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে প্ৰথম ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰা অসমৰ একমাত্ৰ প্ৰতিনিধিজন কোন আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চন্দ্ৰধৰ বৰুৱা। প্ৰথম ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰা অসমৰ একমাত্ৰ প্ৰতিনিধিজন আছিল চন্দ্ৰধৰ বৰুৱা। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰত বুৰঞ্জীত কাক জ্ঞানী মূৰ্খ ৰজা বোলা হয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মহম্মদ বিন তুগলক। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ দ্বিতীয় মোগল সম্ৰাট কোন আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হুমায়ুন। ভাৰতৰ দ্বিতীয় মোগল সম্ৰাট আছিল হুমায়ুন। নেক্সট কুৱেশ্যনটো সুধিছে আকবৰনামা আৰু আইন ই আকবৰী কোনে ৰচনা কৰিছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি আবুল ফজল। আবুল ফজলে আকবৰনামা আৰু আইন ই আকবৰী লিখিছিল। নেক্সট কুৱেশ্যনটো সুধিছে মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম এইটো উক্তি কাৰ? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সুভাষ চন্দ্ৰ বসু। মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম এই উক্তিটো সুভাষ চন্দ্ৰ বসুৰ। নেক্সট কুৱেশ্যনটো সুধিছে কংগ্ৰেছৰ কোন অধিৱেশনত পূৰ্ণ স্বৰাজৰ শপত গ্ৰহণ কৰা হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লাহোৰ অধিৱেশনত। কংগ্ৰেছৰ লাহোৰ অধিৱেশনত পূৰ্ণ স্বৰাজৰ শপত গ্ৰহণ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে কলকাতাৰ প্ৰেছিডেন্সি কলেজত অধ্যয়ন কৰা প্ৰথমজন অসমীয়া কোন? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ গুণাভিৰাম বৰুৱা। কলিকতাৰ প্ৰেছিডেন্সি কলেজত অধ্যয়ন কৰা প্ৰথম অসমীয়া ব্যক্তিজন হৈছে গুণাভিৰাম বৰুৱা। নেক্সট কুৱেশ্যনটো সুধিছে তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ নৈ নহয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বোগদৈ। বোগদৈ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ উপনৈ নহয়। নেক্সট কুৱেশ্যনটো সুধিছে তলৰ কোনখন বৰাক নদীৰ উপনৈ? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি সোণাই। সোণাই বৰাক নদীৰ উপনৈ। নেক্সট কুৱেশ্যনটো সুধিছে কিমান চনৰ পৰা কাজিৰঙাই ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰে? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1974 চনৰ পৰা। 1974 চনৰ পৰা কাজিৰঙাই ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰে। নেক্সট কুৱেশ্যনটো সুধিছে সাহিত্য একাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি?
তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ইয়াৰুইংগম। সাহিত্য একাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম হৈছে ইয়াৰুংগম। নেক্সট কুৱেশ্যনটো সুধিছে প্ৰথম অসমীয়া ব্যংগ আলোচনীখনৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কাৰ্টুন। প্ৰথম অসমীয়া ব্যংগ আলোচনীখনৰ নাম হৈছে কাৰ্টুন। নেক্সট কুৱেশ্যনটো সুধিছে কংগ্ৰেছৰ কাচিয়ালি ৰোডত গ্ৰন্থখনৰ লেখক কোন? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বেণুধৰ শৰ্মা। কংগ্ৰেছৰ কাচিয়দী ৰোডত গ্ৰন্থখনৰ লেখক হৈছে বেণুধৰ শৰ্মা। নেক্সট কুৱেশ্যনটো সুধিছে শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া ছবি কোনখন? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডক্টৰ বেজবৰুৱা। শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া ছবিখন হৈছে ডক্টৰ বেজবৰুৱা। নেক্সট কুৱেশ্যনটো সুধিছে শেৱালি কবি বুলি কোনজন ব্যক্তিক জানো? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰত্নকান্ত বৰকাকতি। শেৱালি কবি বুলি ৰত্নকান্ত বৰকাকতিক কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে পাঞ্জাৱৰ ৰাজধানীৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চণ্ডীগড়। পাঞ্জাৱৰ ৰাজধানীৰ নাম হৈছে চণ্ডীগড়। নেক্সট কুৱেশ্যনটো সুধিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়ে? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1985 চনত। 1985 চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে মানস ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বাক্সা জিলাত। মানস ৰাষ্ট্ৰীয় উদ্যান বাক্সা জিলাত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে ডিব্ৰু চৈখোৱাক কিমান চনত ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰে? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1999 চনত। ডিব্ৰু চৈখোৱাক 1999 চনত ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰে। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ওৰাং ৰাষ্ট্ৰীয় উদ্যান। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডিব্ৰুগড়। নেক্সট কুৱেশ্যনটো সুধিছে স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি আকবৰ হাইদৰী। নেক্সট কুৱেশ্যনটো সুধিছে প্ৰহ্লাদ চৰিত কাৰ ৰচনা? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হেম সৰস্বতী। নেক্সট কুৱেশ্যনটো সুধিছে বৰদলৈ ট্ৰফী কিমান চনৰ পৰা আৰম্ভ হয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি 1952 চনত। নেক্সট কুৱেশ্যনটো সুধিছে কাঁহৰ বাচন বৰ্তন ক'ত নিৰ্মাণ কৰা হয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি সৰ্থেবাৰী। নেক্সট কুৱেশ্যনটো সুধিছে অসম এছ'চিয়েশ্যন কিমান চনত গঠন কৰা হয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1903 চনত। নেক্সট কুৱেশ্যনটো সুধিছে পলাশী যুদ্ধ কিমান চনত হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1757 চনত। নেক্সট কুৱেশ্যনটো সুধিছে যোৰহাট সৰ্বজনীন সভাৰ প্ৰতিষ্ঠাপক কোন আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি জগন্নাথ বৰুৱা। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতীক চিহ্ন কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে
অপশ্যন এ ভাগ। নেক্সট কুৱেশ্যনটো সুধিছে সত্যমেৱ জয়তে বাক্যশাৰী ক'ৰ পৰা লোৱা হৈছে? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মুণ্ডক উপনিষদ। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ লৌহ মানৱ কোন? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চৰ্দাৰ বল্লভভাই পেটেল। নেক্সট কুৱেশ্যনটো সুধিছে সংস্কৃতৰ পৰা অসমীয়ালৈ অনুদিত প্ৰথম নাটকখন কি আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শকুন্তলা। নেক্সট কুৱেশ্যনটো সুধিছে প্ৰথম অসমীয়া ভ্ৰমণ কাহিনীৰ লেখক কোন? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জ্ঞানবিৰাম বৰুৱা। নেক্সট কুৱেশ্যনটো সুধিছে ৰামায়ণৰ প্ৰথম অসমীয়া বাঙনিকাৰ কোন? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মাধৱ কন্দলী। নেক্সট কুৱেশ্যনটো সুধিছে অসম উপত্যকা বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিকজন কোন? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভৱেন্দ্ৰনাথ শইকীয়া। নেক্সট কুৱেশ্যনটো সুধিছে মেন অফ দ্য নেশ্যন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হিতেশ্বৰ শইকীয়া। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ মাটি জৰীপ কাৰ্য প্ৰথমতে কোনজন ৰজাই প্ৰৱৰ্তন কৰিছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গদাধৰ সিংহ। নেক্সট কুৱেশ্যনটো সুধিছে কিমান চনত অসম ব্ৰিটিছৰ অধীনলৈ যায়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ১৮২৬ চনত। নেক্সট কুৱেশ্যনটো সুধিছে অসমলৈ মানসকলক কোনে আনিছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বদন বৰফুকনে। নেক্সট কুৱেশ্যনটো সুধিছে কোনজন আহোম ৰজাই তেওঁৰ ৰাজত্বকালত মাটিৰ প্ৰতিমা সাজি দুৰ্গা পূজা কৰিছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰুদ্ৰসিংহ। নেক্সট কুৱেশ্যনটো সুধিছে শৰাইঘাটৰ ৰণ কাৰ দিনত হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চক্ৰদেৱ সিংহ। নেক্সট কুৱেশ্যনটো সুধিছে তৃতীয় মোৱামৰীয়া বিদ্ৰোহ কিমান চনত সংঘটিত হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ১৭৮৬ চনত। নেক্সট কুৱেশ্যন কিমান চনত যোৰহাটত আহোমৰ ৰাজধানী প্ৰতিষ্ঠা কৰা হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ১৭৯৪ চনত। নেক্সট কুৱেশ্যন বৰ্তমান ৰাষ্ট্ৰসংঘৰ সদস্যৰ দেশ কিমান? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ১৯৩খন। নেক্সট কুৱেশ্যনটো সুধিছে মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথ কাৰ ৰচনা? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মহাত্মা গান্ধী। নেক্সট কুৱেশ্যনটো সুধিছে আন্তৰ্জাতিক শ্ৰমিক দিৱস কেতিয়া পালন কৰা হয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ১ মে'। নেক্সট কুৱেশ্যনটো সুধিছে বিশ্বৰ কোনখন দেশে সৰ্বাধিক কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চীন দেশ।
নেক্সট কুৱেশ্যনটো সুধিছে সকলোতকৈ পাতল গেছ কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি হাইড্ৰজেন। নেক্সট কুৱেশ্যন প্ৰথম এছিয়ান গেমছ ক'ত অনুষ্ঠিত হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দিল্লী। নেক্সট কুৱেশ্যনটো সুধিছে মাদাৰ টেৰেছাই কোন চনত ভাৰত ৰত্ন পুৰস্কাৰ পাইছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1980 চনত। নেক্সট কুৱেশ্যনটো সুধিছে কৃপানীৰ তেজত ৰঙা কণিকা নাথাকে। তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কেঁচু। নেক্সট কুৱেশ্যনটো সুধিছে কোন চৰাইৰ কণী সকলোতকৈ ডাঙৰ? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ উট চৰাই। নেক্সট কুৱেশ্যনটো সুধিছে আজাদ হিন্দ ফৌজ কোন চনত গঠিত হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1942 চনত। নেক্সট কুৱেশ্যন মহাভাৰতৰ অসমীয়া ভাঙনি কোনে কৰিছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰামচৰ সতী। নেক্সট কুৱেশ্যনটো সুধিছে জয়মতী কটা ছবিত চাওদাং বৰুৱা ভূমিকাত কোনে অভিনয় কৰিছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ফণী শৰ্মা। নেক্সট কুৱেশ্যনটো সুধিছে মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰাজ্যপালে। নেক্সট কুৱেশ্যনটো সুধিছে নগৰ সমিতিৰ কাৰ্যকাল কিমান বছৰ? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 5 বছৰ। নেক্সট কুৱেশ্যন ভেটিকান চিটিৰ মুদ্ৰাৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লিৰা। নেক্সট কুৱেশ্যন আয়াৰলেণ্ডৰ মুদ্ৰাৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ইউৰো। নেক্সট কুৱেশ্যন ৰাজীৱ গান্ধীৰ সমাধিস্থলক কি বুলি কোৱা হয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বীৰভূমি। নেক্সট কুৱেশ্যন ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ইন্দিৰা গান্ধী। নেক্সট কুৱেশ্যনটো সুধিছে আনন্দ মঠ কাৰ ৰচনা? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বংকিম চন্দ্ৰ চেটাৰ্জী। নেক্সট কুৱেশ্যনটো সুধিছে নৰকাসুৰৰ পুত্ৰৰ নাম কি আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ বগদত্ত। নেক্সট কুৱেশ্যনটো সুধিছে মুছলমানে দ্বিতীয় আক্ৰমণ কেতিয়া কৰিছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1226 চনত। নেক্সট কুৱেশ্যনটো সুধিছে চুতীয়া ৰাজ্যৰ ৰাজধানী ক'ত আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শদিয়া। নেক্সট কুৱেশ্যনটো সুধিছে লাচিত দিৱস কেতিয়া পালন কৰা হয়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 24 নৱেম্বৰ। নেক্সট কুৱেশ্যনটো সুধিছে টুচু পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চাহ জনগোষ্ঠী। টুচু পূজা চাহ জনগোষ্ঠীয় লোকসকলে পালন কৰে। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ পশ্চিম সীমাত অৱস্থিত বিদেশী ৰাষ্ট্ৰখনৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বাংলাদেশ।
নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ কম তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ধুবুৰী অসমৰ ধুবুৰী জিলাত সাক্ষৰতাৰ হাৰ আটাইতকৈ কম নেক্সট কুৱেশ্যন অসমৰ মানচেষ্টাৰ বুলি কোনখন ঠাইক জনা যায় তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি শুৱালকুছি নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ জাতীয় সংগীতটোৰ ৰচক কোন তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লক্ষীনাথ বেজবৰুৱা নেক্সট কুৱেশ্যনটো সুধিছে আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চৰাইদেউ নেক্সট কুৱেশ্যনটো সুধিছে হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন কোন আছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জয়দেৱ সিংহ নেক্সট কুৱেশ্যন কোনজন ৰজাৰ দিনত শংকৰদেৱে আহোম ৰাজ্যত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চুহুংমুং নেক্সট কুৱেশ্যনটো সুধিছে আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম কি তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰত্নদেৱ সিংহ নেক্সট কুৱেশ্যনটো সুধিছে জয়মতীক শাস্তি দিয়া পথাৰখনৰ নাম কি আছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জেৰেঙ্গা পথাৰ নেক্সট কুৱেশ্যনটো সুধিছে মণিৰাম দেৱানক কেতিয়া ফাঁচি দিয়া হৈছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ১৮৫৮ চনত নেক্সট কুৱেশ্যনটো সুধিছে প্ৰথম অসমীয়া বেৰিষ্টাৰগৰাকী কোন আছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আনন্দৰাম বৰুৱা নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ পৰা বিলাতলৈ যাত্ৰা কৰা প্ৰথম অসমীয়া কোন আছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আনন্দৰাম বৰুৱা নেক্সট কুৱেশ্যনটো সুধিছে শ্ৰীমন্ত শংকৰদেৱৰ মৃত্যু কিমান চনত হৈছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ১৫৫৮ চনত নেক্সট কুৱেশ্যনটো সুধিছে দোমোজাৰ কবি বুলি কাক কোৱা হয় তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দেৱকান্ত বৰুৱা নেক্সট কুৱেশ্যন অসমৰ প্ৰথম চাহ খেতিয়ক কোন আছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মণিৰাম দেৱান নেক্সট কুৱেশ্যন স্পেইনৰ মুদ্ৰাৰ নাম কি তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ইউৰো নেক্সট কুৱেশ্যনটো সুধিছে উত্তৰ কোৰিয়াৰ মুদ্ৰাৰ নাম কি তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি ৱন নেক্সট কুৱেশ্যনটো সুধিছে কোনখন চহৰক যাউতিযুগীয়া প্ৰেমৰ চহৰ বুলি কোৱা হয় তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি তেজপুৰ নেক্সট কুৱেশ্যনটো সুধিছে আকবৰৰ পিতৃৰ নাম কি আছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হুমায়ুন নেক্সট কুৱেশ্যনটো সুধিছে স্বাধীন ভাৰতৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সুচেতা কিভানিলি নেক্সট কুৱেশ্যনটো সুধিছে লতা মংগেশকাৰে কিমান চনত দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে
অপশ্যন এ 1989 চনত। নেক্সট কুৱেশ্যনটো সুধিছে গুপ্ত সাম্ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বিক্ৰমাদিত্য। নেক্সট কুৱেশ্যনটো সুধিছে কাদম্বৰী কোনে ৰচনা কৰিছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভানবট্ট। নেক্সট কুৱেশ্যনটো সুধিছে চাণক্যৰ আন এটা নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ কৌটিল্য। নেক্সট কুৱেশ্যনটো সুধিছে সীমান্ত গান্ধী নামে কাক জনা যায়? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ খান আব্দুল গফৰ খান। নেক্সট কুৱেশ্যনটো সুধিছে অভিজ্ঞানম শকুন্তলম কাৰ ৰচনা? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কালিদাস। নেক্সট কুৱেশ্যনটো সুধিছে বিহাৰৰ ৰাজধানীৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পাটনা। বিহাৰৰ ৰাজধানীৰ নাম হৈছে পাটনা। নেক্সট কুৱেশ্যনটো সুধিছে মধ্য প্ৰদেশৰ ৰাজধানীৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভোপাল। ভোপাল হৈছে মধ্য প্ৰদেশৰ ৰাজধানীৰ নাম। নেক্সট কুৱেশ্যনটো সুধিছে উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া বিচাৰপতি কোন? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হলিৰাম ডেকা। তো বন্ধুসকল এই 100টা কুৱেশ্যনৰ ভিতৰত আপোনালোকে কিমানটা প্ৰশ্ন শুদ্ধ কৰিলে কমেণ্ট বক্সত জনাব। আৰু বন্ধুসকল আপোনালোক সকলোকে এটা ৰিকুৱেষ্ট কৰিছোঁ আমাৰ এই চেনেলটোত যদি নতুন আহিছে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।